বিজেপিৰ মন্ত্ৰীসভাত কি মানুহ নাই অহংকাৰে মূৰত ধৰিছে বিজেপিৰ মন্ত্ৰীসকলৰ সকলোৱে কেৱল ওপৰৰ আৰু ওপৰৰ এজন যদি ওপৰৰ মাল আনজন আকৌ ওপৰৰ মানুহ পত্নী ৰক্ষাৰ স্বাৰ্থত তেওঁলোক হৈ পৰে ওপৰৰ মাল অথবা মানুহ পত্নী ৰক্ষাৰ বাবে পূৰ্বতে এজনে ওপৰৰ মাল বুলি কৈ সাংবাদিকক ভাবুকি দিছিল এইবাৰো এজনে পত্নী ৰক্ষাৰ বাবে সাংবাদিকক কলে তলৰ মানুহ বিজেপিৰ মন্ত্ৰীসকলে ভাবে তেওঁলোক বৰ ওপৰৰ মানুহ তেওঁলোকৰ আচৰণ আৰু কথনে কয় যে তেওঁলোক বহুত ওপৰৰ মানুহ অথবা ওপৰৰ মাল সাংবাদিকক আক্ৰমণ কৰিবলৈ গৈ তেওঁলোকে হৈ উঠে ওপৰৰ মাল অথবা ওপৰৰ মানুহ আপোনালোকৰ বাৰু মনত আছেনে যে 4 বছৰমান পূৰ্বে তেতিয়াৰ এজন মন্ত্ৰী ফোনযোগে এজন সাংবাদিকক ভাবুকি দিছিল মন্ত্ৰীজন আছিল পিছলৈ অখিল গগৈ পুৱালি মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়া পীযুষ হাজৰিকা মন্ত্ৰী পীযুষে ভাবুকি দি কৈছিল তেওঁ বহুত ওপৰৰ মাল আৰু সাংবাদিকগৰাকীক নাপাত্তা কৰি দিব মন্ত্ৰীগৰাকীয়ে পত্নীৰ বিৰুদ্ধে সংবাদ পৰিবেশন কৰাৰ বাবে সাংবাদিকগৰাকীক ভাবুকি প্ৰদান কৰিছিল অৰ্থাৎ মন্ত্ৰীয়ে পত্নীক সুৰক্ষা দিবলৈ গৈ বৰমতাগিৰি দেখুৱাই তেওঁ ওপৰৰ মাল বুলি দম্ভ মাৰিছিল সেই ফোন কল ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীক ওপৰৰ মাল বুলি আখ্যা দি ট্ৰল কৰিছিল সমালোচনাও কৰিছিল অসমৰ মানুহৰ পাব্লিক মেমৰি দুৰ্বল যদিও এতিয়াও খেনুৰ সেই ঘটনা নিশ্চয় ৰিনিকি মনত আছে সেই ঘটনাটোৰ দৰে তদ্ৰুপ এটা ঘটনাৰ পুনৰাবৃত্তি ঘটিছে এইবাৰ ঘটনাৰ খলনায়ক হৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা নামৰ ওপৰৰ মানুহটো পূৰ্বৰটোৰ সৈতে এইবাৰৰ ঘটনাটোৰ দুটা সাদৃশ্য আছে প্ৰথমটো সাদৃশ্য হৈছে ওপৰৰ মানুহ মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো পত্নীক সুৰক্ষা দিবলৈ গৈ কাণ্ডটো সংঘটিত কৰিছে দ্বিতীয়টো হৈছে মন্ত্ৰী পীযুষৰ দৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও সাংবাদিককেই টাৰ্গেট কৰি ললে পত্নীৰ ৰাজসাহাৰ্য আৰু গৰুকুটি গীৰ গাই অন্তৰ্ধান হোৱাৰ কাণ্ডত নাম হাঙুৰ খাই পৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু তেওঁৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম এই বিষয়টো যোৱা কেইবাদিনো ধৰি ৰাজ্যৰ ৰাজনীতিৰ লগতে সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে সংবাদ মাধ্যমে বিষয়টোৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক প্ৰশ্ন কৰে প্ৰতিবাৰে প্ৰশ্ন শুনি তেওঁ উত্তৰ দিয়াৰ বিপৰীতে পত্নীক সুৰক্ষা দিবলৈ গৈ বাৰে সংবাদ মাধ্যমক আক্ৰমণ কৰিবলৈ ধৰে শুকুৰবাৰেও মন্ত্ৰী বৰুৱাই এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলত সাংবাদিকে চৰ্চিত বিষয়টোৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ লগে লগে পুনৰ আক্ৰমণাত্মক হৈ পৰে মন্ত্ৰী বৰুৱা এইবাৰ তেওঁ নিজকে ওপৰৰ মানুহ বুলি ভাবি ললে তেওঁ কলে তলৰ মানুহে প্ৰশ্ন কৰিলে মই উত্তৰ নিদিও মালিকে প্ৰশ্ন কৰিলেহে উত্তৰ দিম ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ইয়াৰ অৰ্থ হ'ল তেওঁ বহু ওপৰৰ মানুহ যেনেকৈ অসম মন্ত্ৰীসভাত এজন ওপৰৰ মাল আছে ঠিক তেনেকৈ তেওঁ হৈছে অসম মন্ত্ৰীসভাৰ এজন ওপৰৰ মানুহ এয়াই হৈছে অসমৰ মন্ত্ৰীসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য কেৱল দম্ভ অহংকাৰে পূৰ্ণ যেতিয়াই সুযোগ আৰু সুবিধা পায় তেতিয়াই সাংবাদিক তথা সাধাৰণ মানুহক অপমান কৰি নিজৰ দম্ভ অহংকাৰৰ বুলডোজাৰখন চলাই দিয়ে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও